আমি যদি খুব ট্ৰান্সপাৰেণ্টলি চাওঁ যে পাৰ ৱাৰ্ডৰ ওপৰত এজন গাঁও পঞ্চায়তৰ মেম্বাৰ আছে আৰু ৱাৰ্ডৰ ভোটাৰ লিষ্টত ইউজুৱেলি 1000 মানুহ থাকে সো 1000 মানুহ মানে ইট ইজ 200 ফ্যামিলি পাৰ ৱাৰ্ড 200 ফ্যামিলি হ'ব আৰু যদি গাঁওবুঢ়া বুলি ধৰো কাৰোবাৰ ৰেভিনিউ ভিলেজ ডাঙৰ কাৰোবাৰ তল কিন্তু লাড হিচাপত ধৰিলে হয়তো আৰু ডাঙৰে হ'ব কিন্তু আমি ধৰি লব লাগে যে আমাৰ বেসিক ইউনিট উইল বি দা ওয়ার্ড বিকজ ওয়ার্ডত আমাৰ এজন ওয়ার্ড মেম্বাৰ আছে আৰু ওয়ার্ডটোত এটা গাঁওবুঢ়া বিলাকেও জানে যে এটো পঞ্চায়তৰ ওয়ার্ড বা গাঁৱৰ আন্ডাৰত হেতু আমি সুবুৰি বুলি ক'ব পাৰো দুটা বা এটা হেলমেট লগলগা এটা ওয়ার্ড মেম্বাৰ হয় আৰু প্ৰত্যেক ওয়াৰ্ডত চৰাইদেউ আৰু শিৱসাগৰ ডিস্ট্ৰিক্টত 200 কৰি বেছি ফ্যামিলি ইউজুৱেলি নাথাকে লোৱাৰ আসামত কথাটো বেলেগ আপাৰ আসামত বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত 200 কৈ ওপৰত নাথাকে নাও পাৰ ওয়াৰ্ড যদি আমি 200 বুলি ধৰো তেতিয়ালে শিৱসাগৰত আমাৰ জিপিত ওয়াৰ্ড কেইটা আছে কিন্তু টাউনত ডিমো টাউন সোনাৰী টাউন মামৰা টাউন ইয়াতে মানুহ ডেফিনেটলি বেছি থাকিব কাৰণ টাউনৰ ওয়াৰ্ডৰ সংখ্যাটো বেছি এতিয়া ইয়াৰ ভিতৰত এফেক্টেড ওয়াৰ্ড কোনখিনি কিছুমান ভিলেজ এফেক্টেড নহয় কিছুমান ভিলেজ আমাৰ এফেক্টেড হয় এই এফেক্টেড ভিলেজ খিনিত অহা কালিৰ পৰা আমাৰ প্ৰয়াস হ'ব লাগে যে যেটো আমি প্যাকেট বনাইছো কিট বনাইছো যে পাৰ ওয়াৰ্ড গাঁৱত আমি এফেক্টেড নন এফেক্টেড মানুহক মই ৰিলিফ দিব কোৱা নাই কাৰণ দিজ উইল ক্ৰিয়েট কনফিউজন যিখিনি পানী হৈছে কোনোবা পঞ্চায়তত পানী হোৱা নাই তাতে গৈ খোৱা বস্তু দিয়াৰ প্ৰয়োজন নাই বৰঞ্চ পানী নোহোৱা মানুহখিনিয়ে পানী হোৱা মানুহখিনিক সহায়হে কৰিব তেওঁলোকক আমি ৰিলিফ দিয়াৰ প্ৰয়োজন নাই বৰঞ্চ যাৰ যাৰ পানী হোৱা নাই তেওঁলোকে পানী হোৱা মানুহখিনিক সহায় কৰিব নোহোৱা মানুহৰ জাগাত ৰিলিফ বিতৰণ কৰিব নালাগে কাৰণ তেতিয়া বানপানী হোৱা মানুহখিনিয়ে মনত বেয়া পায় আৰু নোহোৱা জাগাত ৰিলিফ বিতৰণ কৰিলে কোনে পালে কোনে নাই পোৱা কাজিয়া পেচাল আৰম্ভ হ'ব কাৰণ যেহেতু তাত পানী নাই মানুহৰ প্ৰয়োজন নাই অমুকক কিয় দিলে তমুকক কিয় নিদিলে তাত পানী নাই হেকাৰণে আপোনালোকে যত পানী হোৱা নাই তালৈকে ৰিলিফৰ কথাটো চিন্তা নকৰিব এতিয়া পাৰ ওয়াৰ্ডত যদি আমি 200 ধৰো সুশান্ত তোৰ সমষ্টিত টোটাল ওয়াৰ্ড কিমান আছে আমাৰ এতিয়ালৈকে 13টা পঞ্চায়তত এফেক্ট হৈছে এফেক্ট হ'ব 10টা কৈ ওয়াৰ্ড means 130 word so 113 to 200 200 হলে মোৰ 26000 that means you কিন্তু মই ধৰিছো 250 কে ঠিক আছে তই 250 কৈ ধৰ তো 130 word into 250 so to around 2500 তেনেকে শিৱসাগৰটো কিমানে হ'ব ৰাফলি হয় তেনেকে হ'ব নাজিৰাত কিমান হ'ব নাজিৰাত কিমান হ'ব 27 ward 27 টা ওয়ার্ড ময়ূৰ ক 270 টা ওয়ার্ড দ্বাৰা 270 টা ওয়াৰ্ডত তই এফেক্ট হৈছ নহয় জানো এতিয়া আউট অফ মই আহি 5 মিনিট দেৰি হ'ল মানে আমাৰ 70% জেগাতে আমি এতিয়াও পাবগে পাইছো 30% জেগাত আমি ষ্টিল এতিয়াও যাব পৰা নাই আমি এতিয়াও নাও ঠিকেই আছে চিন্তি মেনাব লাগিব এতিয়াও আমি মানে যাব পৰা নাই কেলে ৰাস্তাবিলাকত এতিয়া বহুত কম আছে আমি জেচিবি অপাৰেচন যদি ট্ৰেক্টৰো নাযায় কিছুমান জেগা এতিয়া তেনেকুৱা জেগা আমাৰ 30% এতিয়াও ষ্টিল আছে 100% আমি এতিয়া পাবগে পৰা নাই আৰু 100% আমি আৰু কাইলৈ আমি নাপাওঁগে আমাৰ কোনো পসিবল নহয় সেইটো জেগা আমি বহুত আছে কেনেকুৱা মানে নাজিৰা 30% জেগা আছে
30% জেগা এতিয়াও আছে আৰু যিটো মেজৰ এফেক্টেড সেইখিনি জেগা আমি এতিয়ালৈকে পাবগৈ পৰা নাই। আমাৰ মানে ডাঙৰ চেলেঞ্জ যে সেইখিনি মানুহৰ ওচৰত আমি এতিয়ালৈকে পানী এটুপ পেলাবগৈ পৰা নাই। কিন্তু যাবলৈ আমাৰ একো ব্যৱস্থাই নাই কোনো কাৰণতে। নাওলৈও আমি যাব অসুবিধা হৈছে। সেইখিনি জেগাত আমি এয়াৰ ড্ৰপিং কৰাব পৰা নাই নেকি সেইখিনি জেগাত? এয়াৰ ড্ৰপিং তেওঁলোকে সেইখন কৰিছিলে, কিন্তু এয়াৰ ড্ৰপিং কৰাৰ পিছত মানুহবিলাকে কৈছে ইমান কম সুযোগ দিছে এয়াৰ ড্ৰপিঙত। 200 মানুহ থাকে 10টা পেকেট পেলাই থৈ আহে। সেইটো মানে আমাৰ চৰকাৰখনে ইমেজটো বেছিয়ে বেয়া কৰি দিছে। 10টা বা 20টা পেকেট পেলাই দিয়ে 200-300 মানুহ হয়। সেইটো কাৰণে আমাৰ কাৰণে মানুহ খেলি তললে কাজিয়া পেচাল লাগিব, তলত কাজিয়া পেচাল হৈ যায়। সেইকাৰণে 30% জেগাত আমি ষ্টিলকে পাবগৈ পৰাই নাই আৰু আমি কাইলৈ এইটো জেগাতে পাবগৈ নোৱাৰো। এইটো কোনটো পঞ্চায়ত? এইটো আমাৰ আছে বজাৰপেটা পঞ্চায়তত কমল চাপৰি বুলি জেগা আছে। কমল চাপৰিত আমি পৰহিয়ে মাল পঠিয়ালো, কিন্তু আজিলৈকে আমি যাব পৰা নাই। আমাৰ মন্ত্ৰী পঞ্চায়ত আছে, ৰৌপুৰ পঞ্চায়ত আছে, বিহুবন আমি এটি অলপতে এখন মাল পঠিয়াইছো এটা জেগাত, তেনেকুৱা হৈছে। আমাৰ তেনেকে ধৰণে নপুৰী জেগাত আছে পঞ্চায়ত, কিছুমান জেগাত আমি এতিয়াও পঠিয়াব পৰা নাই। ইমান পলস আছে, ইয়াত 8 লাখ টন আছে, গাড়ী আছে, চাউল আছে, দাইল আছে, কিন্তু আমি হেৰিটো বোকাটো অঁতৰাই দিলেও পলসটো অঁতৰাই দিলেও গাড়ী নাযায়। আৰু তাতে নাও নচলে এতিয়া? নাও নচলে, পানী নাই। ওকে, মানে পলসৰ কাৰণে যাব পৰা নাই, পলসৰ কাৰণে যাব পৰা নাই। নাও টকা হলেতো হৈ গ'ল, পানী টকা হলে। এতিয়া আমাৰ JCB দি পাৰি নে নোৱাৰি উলিয়াব? JCB দি ইমান পচিবলে নহয় JCB দি উলিয়াব।